আৰু আজি ৰাইজৰ বাবে মুকলি কৰা হ'ব গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ উৰণ সেতুখন 111 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা হৈছে উৰণ সেতুখন নৰকাসুৰৰ পুত্ৰ ভগদত্তৰ নামেৰে নামাকৰণ কৰা ৰুক্মিণী গাঁৱৰ উৰণ সেতু লগতে ছুপাৰ মাৰ্কেটৰ উৰণ সেতু হ'ব ভগদত্তৰ নামেৰে ভগদত্ত প্ৰথম আৰু ভগদত্ত দ্বিতীয় হ'ব সেতু দুখনৰ নাম বহু আকাংক্ষিত এই উৰণ সেতুখন কাৰণ ডাউনটাউন আৰু ৰুক্মিণী গাঁৱৰ যি তীব্ৰ যানজঁট সেই যানজঁট বহু পৰিমাণে কমাব বুলি আশা প্ৰকাশ কৰিছে এতিয়া গুৱাহাটী মহানগৰবাসীয়ে কিমান ফলপ্ৰসূ হ'ব সেয়া পৰৱৰ্তী সময় লক্ষণীয় হ'ব কিন্তু সকলোৱে আশা কৰিছে যে এই উৰণ সেতুখনে তীব্ৰ যানজঁট কিছু পৰিমাণে হলেও কমাব আৰু আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই উৰণ সেতুখন প্ৰথমে সেতুখনৰ নিৰ্মাণ কৰা মূল ধাৰ্য আছিল 84 কোটি টকা 650 মিটাৰ দৈৰ্ঘ্যৰ উৰণ সেতুখন সম্পূৰ্ণ হোৱালৈকে নিৰ্মাণ হৈছে 111 কোটি টকা আমি এই মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰ যোগে সংযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ শোভনা চৌধুৰীৰ সৈতে শোভনা চৌধুৰী আপোনাৰ ওচৰত আহিছো আৰু আমি ইতিমধ্যে যেহেতু জনাই গৈছো অতি গুৰুত্বপূৰ্ণ এই উৰণ সেতুখন আৰু কিছু মুহূৰ্ত আৰু তাৰ পিছতে মুকলি কৰা হ'ব এই উৰণ সেতুখন আমি পুনৰবাৰ শোভনা চৌধুৰী আপোনাৰ ওচৰলৈ আহিছো শোভনা হয় চাওক যে আজি মুকলি হ'ব ৰুক্মিণী গাঁৱৰ ডাউনটাউনৰ যি উৰণ সেতু সেই উৰণ সেতু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে যিহেতু কৈছে নামাকৰণ কৰা হৈছে ভগদত্ত নামেৰে যিহেতু এই উৰণ সেতুখনৰ নামাকৰণ কৰা হৈছে আৰু প্ৰায় 111 কোটি টকা ব্যয়েৰে যিহেতু এই উৰণ সেতুখন প্ৰায় 9 মাহতে নিৰ্মাণ কৰি তোলা হৈছে এই মুহূৰ্তত ৰাজুমণি আছে আমি উৰণ সেতুখনৰ যিহেতু পৰিৱেশ দেখুৱাইছোঁ আচলতে গুৱাহাটীৰ এই মহানগৰী যিমান কেইখন উৰণ সেতু ইতিমধ্যে নিৰ্মাণ কৰি তোলা হৈছে বা ইতিমধ্যে যিকেইখন চলি আছে এতিয়া কোৱা হয় যে গুৱাহাটী মহানগৰীৰ যিখিনি যানজঁট সেই যানজঁট দূৰ কৰাৰ কাৰণে এই উৰণ সেতু গুৱাহাটী মহানগৰীৰ যিটো উন্নয়ন সেই উন্নয়নৰ এক অংশ হিচাপে যিহেতু এই নিৰ্মাণ কৰা হৈছে বিশেষকৈ ৰুক্মিণী গাঁও আৰু ডাউনটাউনৰ এই উৰণ সেতুখনৰ যেতিয়া নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে তেতিয়া আচলতে যথেষ্টখিনি প্ৰতিক্ৰিয়াও ইয়াত যিসকল লোক আছে তেওঁলোকে ব্যক্ত কৰিছিলে কিন্তু যিয়েই নহওক যিহেতু 9 মাহৰ ভিতৰত এই উৰণ সেতুখন যিহেতু ইতিমধ্যে নিৰ্মাণ কৰি তোলা হৈছে আৰু আজি যিহেতু আমি কৈছোঁৱে যে মুকলি কৰিব আৰু ছুপাৰ মাৰ্কেটৰ যিখন উৰণ সেতু ইতিমধ্যে চলি আছে সেই উৰণ সেতুখন যিহেতু ভগদত্ত প্ৰথম আৰু এইখন ৰুক্মিণী গাঁও আৰু ডাউনটাউনৰ যিখন উৰণ সেতু এইখন ভগদত্ত দ্বিতীয় উৰণ সেতু হিচাপে নামাকৰণ কৰা হৈছে যিহেতু ভগদত্ত কামৰূপৰ ৰজা আছিলে গতিকে নতুন যিখিনি প্ৰজন্ম সেই প্ৰজন্মই যাতে ইতিহাসটো জানে তেওঁলোকে কামৰূপৰ ৰজক ভগদত্তৰ বিষয়ে যাতে জানে তাৰ দৰে এই নামাকৰণ যিহেতু কৰা হৈছে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে কলিতা জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকে বিগত বহু সময়ত দাবী কৰি আহিছিলে যে ভগদত্ত নামেৰে কিবা এটা গুৱাহাটী মহানগৰীত হ'ব লাগে গতিকে তেনেধৰণৰ তেওঁলোকেও যিহেতু দাবী জনাইছিলে গতিকে সেই গোটেইখিনি কথালৈ লক্ষ্য ৰাখি যিহেতু ইতিমধ্যে উৰণ সেতুৰ এই নামাকৰণ কৰা হৈছে আৰু ৰাইজৰ বাবে যিহেতু আজি মুকলি কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে এই উৰণ সেতুখন মুকলি হোৱাৰ লগে লগে ডাউনটাউন ৰুক্মিণী গাঁও 6 মাইল হৈ যি ধৰণে লোকসকলে ইয়াত যাতায়াত কৰিব ইয়াত যানজঁটৰ সমস্যা দূৰ হ'ব বুলি সকলোৱে আশা কৰিছে কিন্তু আমি বিগত সময়ত যদি উৰণ সেতুসমূহ মুকলি কৰাৰ পিছত যিসমূহ দৃশ্য অনাকাংক্ষিত যিসমূহ দৃশ্য দেখিবলৈ পাওঁ যিসকল একাংশ লোকে উৰণ সেতু মুকলি হোৱাৰ লগে লগে পিক পেলাই যি ধৰণে লেতেৰা কৰে কাৰণ ইয়াত উৰণ সেতুখন খুব ধুনীয়াকৈ ইয়াত যিসকল লোকে কাম কৰিছে বা যিসকল চিত্ৰকৰ আছে তেওঁলোকে খুব ধুনীয়াকৈ আচলতে চকুত লগাকৈ অংকন কৰে বিভিন্ন তেওঁলোকে ইয়াতে আৰ্ট যিহেতু তেওঁলোকৰ দেখিবলৈ পোৱা যায় গতিকে মুকলিৰ পূৰ্বে ইয়াত যি এটা ধুনীয়া পৰিৱেশ দেখিবলৈ পোৱা যায় মুকলি হোৱাৰ পিছতে একাংশ মহানগৰবাসীয়ে কিন্তু এই উৰণ সেতুসমূহ লেতেৰা কৰি পেলায় বা যি ধৰণে আচলতে আমি এই কিবা এটা যেতিয়া উপহাৰ হিচাপে মহানগৰবাসীয়ে পায় সেইখিনি দায়িত্ব আচলতে মহানগৰবাসীৰো থাকে কাৰণ
যিমানেই আমি এই উৰণ সেতুখন নিৰ্মাণৰ সময়ত যি ধৰণে বিভিন্নজনে বিভিন্ন ধৰণে আচলতে গছসমূহ যেতিয়া কটা হৈছিলে কাৰণ ৰুক্মিণীগাঁও ডাউনটাউনৰ কাষৰ যিসমূহ গছ আছিলে সেই গছসমূহ কটাৰ সময়ত কিন্তু যথেষ্টভাৱে প্ৰতিক্ৰিয়া হৈছিলে যথেষ্টভাৱে লোকে বিৰোধো কৰিছিলে কিন্তু তাৰ পিছত যিহেতু 9 মাহৰ ভিতৰত এই উৰণ সেতুখন যিহেতু নিৰ্মাণ হৈ উঠিলে গতিকে সকলোৱে বিচাৰিছে এতিয়া যেনেধৰণে আচলতে বিৰোধ আছিলে বা অভিযোগ আছিলে গছসমূহ কটাক লৈ কিন্তু তাৰ পিছতো যিহেতু উৰণ সেতুখন নিৰ্মাণ হৈ উঠিলে গতিকে এই উৰণ সেতুখন নিৰ্মাণ হৈ উঠাৰ লগে লগে এতিয়া ৰাইজৰ বাবে যিহেতু মুকলি কৰা হ'ব গতিকে গণেশগুৰিৰ পৰা আহি যিখন ছুপাৰ মাৰ্কেটৰ যিখন ব্ৰিজ সেইখন ভগদত্ত প্ৰথম হিচাপে যিহেতু ইতিমধ্যে তাত ফলক লাগি গৈছে আৰু এইখন যিহেতু ভগদত্ত উৰণ সেতু 2 দ্বিতীয়খন হিচাপে যিহেতু ইতিমধ্যে ফলক লগাইছে আৰু ৰাইজৰ বাবে যিহেতু আনুষ্ঠানিক আজি মুকলি কৰা হ'ব গতিকে 650 মিটাৰ দৈৰ্ঘ্যৰ এইখন যি ৰুক্মিণীগাঁও ডাউনটাউনৰ যিখন উৰণ সেতু এই উৰণ সেতুখন 650 মিটাৰ যিহেতু আমি কৈছোঁ যে প্ৰায় 111 কোটি টকা ব্যয় আৰু 9 মাহত এই উৰণ সেতুখন নিৰ্মাণ কৰি যিহেতু তোলা হৈছে যদিও নিৰ্মাণ চুক্তি আছিলে 84 কোটি টকা কিন্তু যেতিয়া নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিল এই নিৰ্মাণ সম্পূৰ্ণ কৰাৰ পিছত ইয়াৰ ব্যয় হৈছে 111 কোটি টকা গতিকে এই গণেশগুৰি ছুপাৰ মাৰ্কেটৰ পৰা আহি ৰুক্মিণীগাঁও ডাউনটাউন হৈ 6 মাইল হৈ খানাপাৰালৈ যিখিনি লোকে অহা যোৱা কৰিব সেই লোকখিনি ইয়াত যাতায়াতৰ সমস্যা যথেষ্টভাৱে দূৰ হ'ব বুলি সকলোৱে যিহেতু আশা কৰিছে সমান্তৰালভাৱে সুন্দৰকৈ এখন উপহাৰ হিচাপে পোৱা যি এই উৰণ সেতু এই উৰণ সেতুখনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি বা তেনেধৰণৰ লেতেৰা বা আমি বিগত সময়তো দেখিছোঁ যিকেইখন উৰণ সেতু এতিয়া আছে গুৱাহাটী মহানগৰীত সেই উৰণ সেতুখন যেতিয়া নিৰ্মাণ বা মুকলি কৰা হয় তেতিয়া খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু তাৰ পিছতে যথেষ্টভাৱে ইয়াত দুৰ্ঘটনা দেখিবলৈ পোৱা যায় বা লেতেৰা কৰি পেলোৱা দেখা যায় গতিকে তেনেধৰণৰ যাতে কোনো ধৰণৰ সমস্যাসমূহ যাতে দূৰ হয় তেনেধৰণৰ অনাকাংক্ষিত ঘটনা যাতে নঘটক সেয়া সকলোৱে কামনা কৰিছে কিন্তু তাৰ বাবে তীক্ষ্ণ নজৰো যিহেতু ৰাখিব লাগিব এনেধৰণৰ উৰণ সেতু পোৱাৰ পিছত সেয়া মহানগৰবাসীৰো দায়িত্ব আছে আৰু প্ৰশাসনৰো যিহেতু দায়িত্ব আছে চৰকাৰ প্ৰশাসনৰ বিশেষকৈ ইয়াত লাইটসমূহ যি ধৰণে দিয়া হৈছে এই সুন্দৰকৈ ইয়াত লাইটসমূহ দিয়া হৈছে কিন্তু লাইটসমূহ কিমান দিনলৈ চলিব বা এই লাইটসমূহ বিকল হোৱাৰ পিছত এই লাইটসমূহ মেৰামতিৰ যিখিনি পিছত চোৱা চিতাৰ ব্যৱস্থা সেইখিনিও চৰকাৰ প্ৰশাসনে ব্যৱস্থা ৰাখিব লাগিব বা ইয়াত চিচিটিভি যি সংযোগৰ যিখিনি ব্যৱস্থা সেই ব্যৱস্থাখিনিও আচলতে খুব সক্ৰিয়ভাৱে চলি থাকিব লাগিব কাৰণ উৰণ সেতুত কি ধৰণৰ আচলতে কাৰ্য সংঘটিত হয় সেয়া আমি বিগত সময়ত কেইবাটাও তাৰ উদাহৰণ দেখিছোঁ গতিকে এইখনো যিহেতু এখন খুব সুন্দৰকৈ নিৰ্মাণ হোৱা GS ৰোডৰ উৰণ সেতু গতিকে ইয়াত লাইটৰ লগতে ইয়াত চিচিটিভি সংস্থাপনৰ যিটো ব্যৱস্থা সেই চিচিটিভি সংস্থাপন হ'লেই নহ'ব ইয়াত সক্ৰিয় হৈ থাকিবনে নাথাকে ইয়াত সিকিউৰিটি বা সুৰক্ষাৰ ব্যৱস্থাটো কি ধৰণে হ'ব সেয়াও কিন্তু যথেষ্টভাৱে পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু যিয়েই নহওক এটা কথা ক'ব পাৰি খুব সুন্দৰকৈ ইয়াত অংকন কৰি 650 মিটাৰ দৈৰ্ঘ্যৰ এইখন উৰণ সেতু GS ৰোডত ৰুক্মিণীগাঁও এই যে ডাউনটাউন এই ডাউনটাউনৰ উৰণ সেতু ভগদত্ত দ্বিতীয় এখন উৰণ সেতু গতিকে এই উৰণ সেতুখন লৈ ইয়াত মহানগৰবাসীয়ে যথেষ্ট আশা কৰিছে যান জঁটৰ কিছু সমস্যা দূৰ হ'ব বুলি কৰিছে কিন্তু সমান্তৰালকৈ এটা কথা উল্লেখ কৰিব লাগিব ৰুক্মিণীগাঁৱৰ যিহেতু কৃত্ৰিম বানপানীৰ সমস্যা আছে গতিকে আমি বাকী যিকেইখন উৰণ সেতু আছে সেই উৰণ সেতুৰ তলত যিধৰণে মালিগাঁও আছে তেনেধৰণে সেই তাৰ উৰণ সেতুৰ তলত কিন্তু কৃত্ৰিম বানপানী যথেষ্টভাৱে দেখিবলৈ পোৱা যায় কিন্তু ৰুক্মিণীগাঁও যিহেতু পূৰ্বৰে পৰা হৈ থকা এটা বহুত প্ৰধান সমস্যা অতিকৈ ভয়াৱহ সমস্যা সেয়া হৈছে কৃত্ৰিম বানপানী গতিকে এই ব্ৰিজখনৰ তলত যিটো ৰুক্মিণীগাঁৱলৈ যি পথ গৈছে সেই পথৰ কৃত্ৰিম বানপানীৰ কথা যিহেতু আমি দুনাই ক'ব নালাগে গতিকে ব্ৰিজখন মুকলি হোৱাৰ পিছত তাত যিখিনি পাৰ্কিং হ'ব বা যি ধৰণে তাত ব্যৱস্থা হ'ব গতিকে সেই ব্যৱস্থাত এই কৃত্ৰিম বানপানী কিমান দূৰ আচলতে ৰোধ হ'ব সেয়াও কিন্তু যথেষ্টভাৱে লক্ষণীয় হ'ব গতিকে সমান্তৰালভাৱে আমি যদি কওঁ গতিকে সেই সমস্যাসমূহো থাকিব ৰুক্মিণীগাঁওবাসীৰ অভিযোগসমূহো থাকিব দাবীসমূহো থাকিব কিন্তু সমান্তৰালকৈ যান জঁটৰ সমস্যা কিছু দূৰ হ'ব বুলিও যিহেতু সকলোৱে আশা কৰিছে কাৰণ গুৱাহাটী মহানগৰীখন এতিয়া আমি উৰণ সেতু বা বিলাসী অট্টালিকাৰে আমি অভিজাত গুৱাহাটী মহানগৰী স্মাৰ্ট মহানগৰী এখন বুলি যিহেতু সকলোৱে কয় চৰকাৰ প্ৰশাসনে সততে যিহেতু দাবী কৰে স্মাৰ্ট মহানগৰী বুলি কিন্তু উৰণ সেতুৰ লগে লগে উৰণ সেতু সংযোগীৰ লগে লগে যিসমূহ পথ আছে ৰাষ্ট্ৰীয় ঘাইপথকে আদি কৰি যিসমূহ উপপথ আছে সেই উপপথসমূহত যথেষ্টভাৱে খলা বমা যথেষ্ট পথসমূহ বেয়া গতিকে সেই পথসমূহ মেৰামতিৰ সমান্তৰালকৈ কি ধৰণে কৰিব উৰণ সেতু নিৰ্মাণ ঠিকেই হৈছে বা উৰণ সেতুখন মুকলি ঠিকেই হ'ব ৰাইজৰো সুবিধা ঠিকেই হ'ব বুলি সকলোৱে আশা কৰিছে চৰকাৰে প্ৰশাসনে দাবী কৰাৰ মতে কিন্তু এই উৰণ সেতুৰ খনৰ পৰা নামি যিসমূহ পথ পোৱা যায় সেই পথসমূহৰতো যথেষ্ট আচলতে অসুবিধাৰ সৃষ্টি হয় কাৰণ খলা বমা গাঁত বহুতো যিহেতু আছে গতিকে
যান জঁটক সেইসমূহ কিন্তু এটা কাৰণ গতিকে কেৱল উৰণীয়া সেতুৱে নহয় সেই পথসমূহ গুৱাহাটী মহানগৰীৰ যাতায়াত সুচল হোৱাৰ আশা যিহেতু সকলোৱে কৰিছে নিশ্চিতভাৱে উৰণ সেতুখনে যথেষ্ট যিখিনি যান জঁট বা যি এক অভিজাত সেই অভিজাত গুৱাহাটী মহানগৰীক নিদিয়া নহয় আচলতে নিশ্চয়কৈ দিব বুলি সকলোৱে আশা কৰিছে কিন্তু সমান্তৰালকৈ আনুষাংগিকভাৱে গুৱাহাটী মহানগৰীৰ পথৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ দূৰ কৰাৰ কাৰণেও কিন্তু ৰাইজৰ দাবী থাকিব আৰু এই মুহূৰ্তত আমি কৈছোঁৱে যে এই উৰণ সেতুখনৰ যি চৌপাশে যিখিনি পৰিৱেশ সেই পৰিৱেশ মোৰ সহযোগী ৰাজুৱে দেখুৱাই আছে চাৰিওকাষে যিহেতু খুব সুন্দৰকৈ বিভিন্ন ৰঙেৰে ইয়াত অংকন কৰিছে যিসকলে ইয়াত কাম কৰিছে তেওঁলোকে অংকন কৰিছে গতিকে এই মুহূৰ্তত উৰণ সেতুখন দেখিবলৈ খুব এটা সুন্দৰ পৰিৱেশ বুলি যিহেতু কোৱা হৈছে আৰু সন্মুখৰ পৰা যিহেতু তাত আৰক্ষী প্ৰশাসনৰ লোক আছে তেওঁলোকে মহানগৰবাসী কোনোৱে যাতে এই মুহূৰ্তত প্ৰৱেশ কৰিব নোৱাৰে সংবাদ মাধ্যমৰ বাহিৰে তাৰ প্ৰতিও তেওঁলোকে নজৰ ৰাখিছে গতিকে বিয়লি ভাগত যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজৰ বাবে এই উৰণ সেতুখন মুকলি কৰি দিব ভগদত্ত দ্বিতীয় এখন উৰণ সেতু ৰুক্মিণী গাঁও আৰু এই ডাউনটাউনৰ যিটো সংযোগী এই উৰণ সেতুখন গতিকে 111 কোটি ব্যয়েৰে 9 মাহতে সম্পূৰ্ণ হৈ হোৱা এই উৰণ সেতুখনে যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নকৰে সেয়াও সকলোৱে আশা কৰিছে কাৰণ মহানগৰবাসীয়ে আকৌ এখন নতুন উৰণ সেতু যিহেতু উপহাৰ হিচাপে পাইছে গতিকে এই উৰণ সেতুখনে সুবিধা কৰক কোনো ধৰণৰ যাতে অনাকাংক্ষিত পৰিৱেশ উৰণ সেতুখনৰ ওপৰত ৰাইজে নিশাৰ ভাগত দেখিবলৈ নাপায় সেয়াও সকলোৱে কামনা কৰিছে তাৰ বাবে চৰকাৰ প্ৰশাসনে কিন্তু যথেষ্টভাৱে তেওঁলোকে দৃষ্টি ৰাখিব লাগিব আমি কৈছোঁ যে ইয়াৰ লাইটসমূহ এতিয়া আছে কিন্তু লাইটসমূহ কিমান সক্ৰিয় হৈ থাকিব চিচিটিভি সংস্থাপনৰ ব্যৱস্থাটো চিচিটিভিসমূহত আচলতে এই যি ধৰণে ইয়াত নিয়ন্ত্ৰণ কৰিব পাৰিবনে নাই সেই দিশসমূহ কিন্তু যথেষ্টভাৱে লক্ষণীয় হ'ব গতিকে সকলোৱে আশা কৰিছে এই উৰণ সেতুখনে যাতায়াতৰ সমস্যা শোভনা চৌধুৰী আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ আৰু কিছু মুহূৰ্ত আৰু তাৰপিছতেই ৰাইজৰ বাবে এই সেতুখন মুকলি কৰি দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই